নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান বিকাশ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভাৰতৰ অফিচিয়েল লেংগুৱেজৰ বিষয়ে আলোচনা কৰিম। ব্ৰিটিছ ইণ্ডিয়াৰ সময়ত কি হ'ল? ব্ৰিটিছ ইণ্ডিয়াৰ সময়ত ভাৰতবৰ্ষৰ অফিচিয়েল লেংগুৱেজ কি আছিলে? ইংলিছ আছিলে। ঠিক আছে, ইংলিছ আছিলে। চ' 1947 চনত যেতিয়া ভাৰত স্বাধীন হৈছে, স্বাধীন হোৱাৰ তাৰিখলৈকে ইংলিছ ভাৰতৰ কি আছিল? অফিচিয়েল লেংগুৱেজ হিচাপে স্বীকৃতিপ্ৰাপ্ত আছিলে। কিন্তু যেতিয়া ভাৰতৰ সংবিধান কি কৰা হ'ল, সংবিধানটো আনুষ্ঠানিকভাৱে বলবৎ কৰা হ'ল কিমান চনত? 26 জানুৱাৰী 1950 চনত ন? কিমান চনত? 26 জানুৱাৰী 1950 চনত ভাৰতৰ সংবিধানটো কি কৰা হৈছে? বলবৎ কৰা হৈছিল। আৰু সেই 26 জানুৱাৰী 1950 চনৰ পৰা ইয়াতে মই দিছোঁ 26 জানুৱাৰী 1965 চনলৈকে ভাৰতৰ কি আছিলে? ইংলিছে কি আছিল? ভাৰতৰ অফিচিয়েল লেংগুৱেজ হৈ আছিলে। অফিচিয়েল লেংগুৱেজ কি আছিলে? ইংলিছ আছিলে। কিন্তু 15 বছৰ পিছত আফটাৰ 26 জানুৱাৰী 1965 ভাৰতবৰ্ষৰ একটা কমিটি গঠন কৰা হয় আৰু কমিটিয়ে কি স্বীকৃতি দিলে? কমিটিয়ে স্বীকৃতি দিলে যে হিন্দীক কি কৰিব লাগে? হিন্দীক অফিচিয়েল লেংগুৱেজ কৰিব লাগে। হিন্দী ইন দেৱনাগৰী স্ক্ৰিপ্ট। কিন্তু ইয়াতে এটা কথা মন কৰিব লগা আছে যে অফিচিয়েল লেংগুৱেজত যোনবিলাক আমি লেটাৰবোৰ লিখিম, হয় না? যোনবিলাক লেটাৰবোৰ লিখিব, আখৰবোৰ যোনবিলাক আমাৰ সেন্টেন্সবোৰ হ'ব, সেইবিলাক আমাৰ হিন্দীত হ'ব লাগিব। আৰু যোনবিলাক আমি নাম্বাৰিং কৰিম, নাম্বাৰিং বিলাক কি হ'ব? নাম্বাৰিং আমাৰ ৰোমান স্ক্ৰিপ্টত হ'ব লাগিব। ঠিক আছে, নাম্বাৰিং আমাৰ ৰোমান স্ক্ৰিপ্টত হ'ব লাগিব। যেনেকুৱাকে আপোনাৰ 1, তাৰপিছত 2, তাৰপিছত 3 এনেকেও হ'ব লাগিব। আমি নাম্বাৰ কেইটা আমি হিন্দীত ইউজ কৰিব নোৱাৰো। সেকেন্ড, ইয়াতে কৈছে যে হিন্দীটো আমাৰ অফিচিয়েল লেংগুৱেজ কাৰ কাৰণে হৈছে? ইউনিয়ন গভৰ্ণমেণ্ট। ঠিক আছে, ইউনিয়ন গভৰ্ণমেণ্টৰ কাৰণে আমাৰ হিন্দীটো অফিচিয়েল লেংগুৱেজ হিচাপে স্বীকৃতি দিছিল। কিন্তু ইয়াতে এটা কথা মানে মন কৰিব লগা হৈছে যে হিন্দীক যেতিয়া আমি ৰিপ্লেচ কৰিবলৈ ইংলিছক যেতিয়া আমি হিন্দীলৈ কনভাৰ্ট কৰিবলৈ বিচাৰিছিলোঁ, যে ইংলিছ আমাৰ অফিচিয়েল লেংগুৱেজ আগতে আছিলে, কিমান চনলৈকে আছিলে? মনত ৰাখিব, আছিলে আমাৰ 1965 চনলৈকে আমাৰ ইংলিছ কি আছিলে? ভাৰতৰ অফিচিয়েল লেংগুৱেজ আছিলে। আৰু যেতিয়া 1965 চনৰ পিছত আমি হিন্দীক কি কৰিছিলোঁ? এজ এ অফিচিয়েল লেংগুৱেজ হিচাপে ভাৰত চৰকাৰে স্বীকৃতি দিবলৈ বিচাৰিছিলে, তেতিয়া কিছুমান নন হিন্দী স্পিকিং কমিউনিটিৰ দ্বাৰা কি হৈছিল? প্ৰটেষ্ট কৰা হৈছিল যে হিন্দীক কি কৰিব লাগে? হিন্দীক পৰা যেতিয়া ইংলিছক অফিচিয়েল লেংগুৱেজ কনভাৰ্ট কৰিবলৈ বিচাৰিছিলে, তেতিয়া সিহঁতে প্ৰটেষ্ট কৰিছিল আৰু কৈছিল যে হিন্দীক অফিচিয়েল লেংগুৱেজ হিচাপে দিব নালাগে বুলি। কিহৰ কাৰণে? কাৰণ হ'ল যে ভাৰতবৰ্ষত বহুত এনেকুৱা কমিউনিটি আছে যাৰ হিন্দীৰ প্ৰতি কোনো ধৰণৰ জ্ঞান নাই। দে কান্ট ৰাইট হিন্দী, দে কেন টক ইন হিন্দী। কিছুমান এনেকুৱা ঠাই আছে, গতিকে সিহঁতৰ মতে কি হয় যে হিন্দীক আমাৰ অফিচিয়েল লেংগুৱেজ দিব নালাগে, ইংলিছে আমাৰ অফিচিয়েল লেংগুৱেজ হিচাপে থাকিব লাগে। এই প্ৰটেষ্টৰ কাৰণে কি হ'ল? 1963 চনত কি হ'ল? ইন দ্য ইয়াৰ 1963 কি কৰিলে? অফিচিয়েল লেংগুৱেজ এক্ট কি কৰা হ'ল? বলবৎ কৰা হ'ল, স্বীকৃতি দিয়া হ'ল বা গঠন কৰা হ'ল অফিচিয়েল লেংগুৱেজ এক্ট। আৰু এই এক্টে কি কৰিলে? হিন্দী ইন দেৱনাগৰী স্ক্ৰিপ্টত কি কৰিলে? অফিচিয়েল লেংগুৱেজ অফ ইউনিয়ন, মনত ৰাখিব, ইয়াতে ইউনিয়নৰ অফিচিয়েল লেংগুৱেজ হিচাপে কি কৰিলে? স্বীকৃতি দিলে। এতিয়া কিন্তু ইয়াতে আৰু এটা কথা কৈছে যে ইংলিছক কি কৰিছে? ইংলিছক সাবসিডিয়াৰী অফিচিয়েল লেংগুৱেজ বুলি কৈছে। সাবসিডিয়াৰী অফিচিয়েল লেংগুৱেজ। এতিয়া লেংগুৱেজ বুলি কোৱাৰ লগে লগে ইউনিয়নৰ কাৰণে সেপাৰেট হয়, ষ্টেটৰ কাৰণে সেপাৰেট হয়। এতিয়া ষ্টেট গভৰ্ণমেণ্টক আমাৰ এই এক্টে কি কৰিলে? এই এক্টত আমাৰ এনেকুৱা এটা প্ৰভিজন আছে, এই প্ৰভিজন মতে কি হয় যে আমাৰ ইণ্ডিয়ান ষ্টেট বিলাকৰ কোনো পাৰ্টিকুলাৰলি কি কৰা নাই? অফিচিয়েল লেংগুৱেজ কোনো পাৰ্টিকুলাৰলি কি কৰা নাই? মানে গৃহীত কৰিবলৈ কোৱা নাই, আৰু যে আপোনালোকৰ এই ভাষাটোৱে কি হ'ব? অফিচিয়েল লেংগুৱেজ হ'ব, সেইটো বুলি কোৱা নাছিলে। কি কৰিলে? যে ইণ্ডিয়ান ষ্টেট টু চুজ হিজ ওন অফিচিয়েল লেংগুৱেজ। আৰু ৰাজ্যবিলাকক কি কৰিলে? ৰাজ্যবিলাকক এইখিনি অধিকাৰ দিছে যে ৰাজ্যবিলাকে নিজৰ যোনটো ভাষা সুইটেবল হয়, যোনটো মেজৰিটি বেছি, সেই ভাষাটোৱেহে অফিচিয়েল লেংগুৱেজ হিচাপে ইউজ কৰিবলৈ দিছে ফৰ দ্য কমিউনিকেশ্যন এট দ্য ষ্টেট লেভেল। মনত ৰাখিব, ফৰ দ্য কমিউনিকেশ্যন অফ দ্য ষ্টেট লেভেল। সাপোজ আমি অসমত আছো, অসমত কি হ'ল? আমাৰ এছামিজটো কি হ'ল? এছামিজটো আমাৰ কি হ'ল? অফিচিয়েল লেংগুৱেজ হৈছে ফৰ দ্য ষ্টেট অফ আছাম। তো অসম চৰকাৰে যেতিয়া কোনো নটিফিকেশ্যন জাৰি কৰিব, সেই নটিফিকেশ্যনত কি হয়? অসমীয়া ভাষাটোক ইম্পৰ্টেন্সটো দিয়া হয়, অসমীয়া ভাষাত সেই নটিফিকেশ্যনটো কি কৰা হয়? পাব্লিছ কৰা হয়। কিন্তু যেতিয়া অসমৰ লগত আৰু দিল্লীৰ লগত যেতিয়া কোনো ধৰণৰ
কি হয় কোনো ধৰণৰ নোটিছ আদান প্ৰদান কৰা হয় তেতিয়া অসম চৰকাৰে দিল্লীলৈ হিন্দীত লিখিব আৰু লগতে সাবসিডিয়াৰী ল্যাঙ্গুৱেজ কি হয় ইংলিছত লিখিব হিন্দী আৰু ইংলিছ ইউজ কৰিব পাৰিব তো কৈছে যে the Indian state to choose its own official language for communication at the state level there are many languages listed in the 8th schedule আমি জানো সংবিধানৰ 8 নম্বৰ অনুচ্ছেদত কি আছে আমাৰ ভাষাটো 22টা ভাষা কি আছে 22টা ভাষা আমাৰ স্বীকৃতি দিয়া হৈছে আৰু এই 22টা ভাষা স্টেট ফৰ অফিচিয়েল পাৰপাস এই 22টা ভাষাই কি হয় স্টেট ৰাজ্যবিলাকে নিজৰ অফিচিয়েল কামত হিচাপে ইউজ কৰে অফিচিয়েল ল্যাঙ্গুৱেজ বুলি ক'লে আমি কি বুজি পাওঁ অফিচিয়েল ল্যাঙ্গুৱেজ কোৱাৰ লগে লগে আমাৰ মনত আহে যে যোনটো ভাষাৰ দ্বাৰা কি হয় অফিচিয়েল পাৰপাস যোনটো ভাষা আমাৰ অফিচিয়েল পাৰপাসত ব্যৱহাৰ কৰা হয় সেই ভাষাকে কি বুলি কোৱা হয় অফিচিয়েল ল্যাঙ্গুৱেজ বুলি কোৱা হয় সো এইখিনি ডিসকাশনত আমি কি পাইছো কি কোশ্চেন ইয়াৰ পৰা হ'ব পাৰে যে অফিচিয়েল ল্যাঙ্গুৱেজ এক্ট কিমান চনত আছিল 1963 আছিল অফিচিয়েল ল্যাঙ্গুৱেজ এক্ট মতে ভাৰতৰ কি হল হিন্দী ইন দেৱনাগৰী স্ক্ৰিপ্টত কি হল অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে স্বীকৃতি দিছে কাৰ কাৰণে স্বীকৃতি দিছে ইউনিয়ন গভৰ্ণমেণ্টৰ কাৰণে আৰু ইংলিছক কি কৰিছে সাবসিডিয়াৰী অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে দিছে ইউনিয়নৰ কাৰণে এই আইনৰ দ্বাৰা আৰু কনস্টিটিউশনে কি কৰিছিল কনস্টিটিউশন এনেকুৱা এটা প্ৰভিজন বনাই দিছিলে যে ভাৰতৰ যোনবিলাক ৰাজ্য আছে ৰাজ্যে নিজৰ অফিচিয়েল ল্যাঙ্গুৱেজ বিলাক নিজে চুজ কৰিব পাৰিব আৰু সেই ভাষা সেই মানে অফিচিয়েল ল্যাঙ্গুৱেজটো ৰাজ্যৰ অফিচিয়েল ল্যাঙ্গুৱেজটো উইদিন দা ষ্টেট হ'ব লাগিব মানে সেই ৰাজ্যৰ ভিতৰতে কমিউনিকেশ্যন কৰাৰ কাৰণে চৰকাৰৰ পৰা পাব্লিক লৈ বা চৰকাৰে কোনোবা পাৰ্টিকুলাৰ ডিপাৰ্টমেন্টৰ পৰা আন এটা ডিপাৰ্টমেন্টলৈ কিবা নোটিফিকেশন দিবলৈ হলে ৰাজ্যবিলাকে নিজৰ সেই ভাষাটো অফিচিয়েল ল্যাঙ্গুৱেজটো ইউজ কৰিব পাৰিব কিন্তু যেতিয়া এটা ৰাজ্য আন এটা ৰাজ্যৰ লগত কমিউনিকেশ্যন কৰিব দে ক্যান গো ফৰ দা কি ইংলিছ বা হিন্দীত হিয়তে কি কৰিব লাগিব কমিউনিকেশ্যন কৰিব লাগিব ইখিনি আমি গম পালো আৰু আমি জানো আমাৰ ভাৰতৰ সংবিধানৰ 8 নম্বৰ অনুচ্ছেদ 8 শিডিউলত কি আছে 22টা ভাষা কি আছে স্বীকৃতিপ্ৰাপ্ত আছে এতিয়া আমি ইয়াতে লিখিছো 14 ল্যাঙ্গুৱেজেস হয় না তো 14 ল্যাঙ্গুৱেজেস মানে কি বুজাইছে 14 ল্যাঙ্গুৱেজেস মানে বুজাইছে যেতিয়া আমাৰ সংবিধান গৃহীত হল হয় না 1950 চনত যেতিয়া আমাৰ সংবিধানটো গৃহীত হৈছিল এই 1950 চনত আমাৰ ভাৰতবৰ্ষত কি আছিল ভাৰতবৰ্ষত আমাৰ এই 1950 চনত আমাৰ 14টা ভাষা কি আছে স্বীকৃতি দিয়া হৈছিল তো ইনিশিয়ালি দা 14 ল্যাঙ্গুৱেজেস ওয়াৰ সিলেক্টেড আন্ডাৰ দা 8th শিডিউল প্ৰথম মনত ৰাখিব এতিয়া কোশ্চেন এটা আহিব পাৰে যে ভাৰতৰ সংবিধান বলবৎ কৰাৰ পিছত ভাৰতৰ সংবিধানত 8 নম্বৰ অনুচ্ছেদত কিমানটা ভাষা স্বীকৃতিপ্ৰাপ্ত আছিল এজ এন অফিচিয়েল ল্যাঙ্গুৱেজ তো ইয়াতে আমাৰ কেইটা ভাষা আছে 14টা ভাষা আছে কি ভাষা আছে আসামিজ কানাডা উড়িয়া তেলেগু বেঙ্গলি কাশ্মীৰী পাঞ্জাবী উর্দু গুজরাটি মালায়ালাম সংস্কৃত হিন্দি মারাঠি এন্ড তামিল ঠিক আছে 14টা ভাষা আছে নেক্সটত আছে এমেন্ডমেন্ট মানে সংশোধন তো ইয়াতে কৈছে লেটাৰ মানে পিছত কি হল আমাৰ 14টা ভাষা তো কি আছিল 14টা ভাষা 1950 চনৰ পৰাই আছিল হয় না তো আমাৰ 21st এমেন্ডমেন্ট যেতিয়া কৰিলে আমাৰ সংবিধান যেতিয়া 21তম কি সংশোধন কৰিছে তেতিয়া 1966 চনত ইন দা ইয়াৰ 1967 আমাৰ সিন্ধি ভাষা কি কৰিছে আমাৰ এড কৰি দিলে তেতিয়া আৰু 15টা ভাষা হৈ গল তো 14টা ভাষাৰ পিছত আৰু এটা ভাষা এড কৰাৰ পিছত 1966 চনত ইন দা ইয়াৰ 1967 ত কি হল আৰু এটা ভাষা এড কৰাৰ পিছত 15টা ভাষা হৈ গল তো 15 নম্বৰ ভাষাটো আমাৰ কি আছে সিন্ধি তাৰ পিছত কৈছে যে 71st এমেন্ডমেন্ট মনত ৰাখিব যে 21st এমেন্ডমেন্টৰ পৰা ডাইৰেক্টলি 50টা এমেন্ডমেন্টৰ পিছত মানে 71st এমেন্ডমেন্টত কিমান চনত হৈছিল 1992 আর 1992 আৰু তিনিটা ভাষা তাৰ মানে 14টা আছিল পিছত এটা হল আৰু তিনিটা ভাষা হল আৰু তিনিটা ভাষা কি কৰিছিল এই তিনিটা ভাষা আকৌ আমাৰ এড কৰি দিলে আৰু কি ভাষা আছিল কোনকানি মণিপুৰী আৰু নেপালী তাৰ পিছত কৈছে 92 এমেন্ডমেন্টত তো প্ৰথমতে 21ৰ পৰা 71ৰ পৰা 92 আৰু 92 কিমান চনত হৈছিল 2003 চনত হৈছিল আৰু তেতিয়া আৰু চাৰিটা ভাষা কি কৰিলে চাৰিটা ভাষা আমাৰ এড কৰিলে আৰু এই চাৰিটা ভাষা কি আছিল এই শিডিউলত বড়ো মিথালী ডগৰী আৰু সান্থালী তো এই কেইটা ভাষা এড কৰিলে তো অল টোটাল আমাৰ ইয়াতে কিমান ভাষা হৈ গৈছে অল টোটাল ইয়াতে 15টা 15 আৰু 3 কিমান হল 18টা আৰু 4টা কিমান হল 22 ল্যাঙ্গুৱেজেস হৈ গৈছে তো এট প্ৰেজেন্ট আমাৰ ইয়াতে 22টা ল্যাঙ্গুৱেজ আছে ইন টোটাল লিস্টেড আন্ডাৰ দা 8th শিডিউল অফ দা ইণ্ডিয়ান কনস্টিটিউশন তো মনত ৰাখিব প্ৰথমতে আমাৰ 14টা হৈছে তাৰ পিছত এটা ভাষা আমি পাইছো এটা ভাষা আমাৰ সিন্ধি ভাষা আছিল তাৰ পিছত আমি তিনিটা ভাষা পাইছো কোনকানি মণিপুৰী নেপালী তাৰ পিছত আমি চাৰিটা ভাষা পাইছো তো প্ৰথমতে আমি 1950 চনত যেতিয়া সংবিধান আমাৰ
স্বীকৃতি হল এই স্বীকৃতিপ্ৰাপ্ত সংবিধানত 8th শিডিউলত আমাৰ 14টা ভাষা আছিলে আৰু যেতিয়া আমি 1967 হল 1967ত আমি কেইটা ভাষা পালো এটা ভাষা পালো হয় না তাৰ পিছত আমি 1992 আৰু তিনিটা ভাষা পালো আৰু 2003 চনত আমি কি পালো আৰু চাৰিটা ভাষা পালো অল টোটাল আমাৰ ইয়াতে 14টা অল টোটাল আমাৰ ইয়াতে 22টা ভাষা কি হল আমাৰ সংবিধানত এতিয়ালৈকে কি হয় গৃহীত কৰা হৈছে নেক্সট ইয়াতে মই আপোনালোকৰ কাৰণে কিছুমান নোট লিখি ৰাখিছো আৰু এই নোটৰ পৰা কিছুমান কোশ্চেন ইয়াতে আহিব পাৰে তো প্ৰথম পইণ্টত মই লিখিছো দেয়াৰ আৰ নো নেশনাল ল্যাঙ্গুয়েজ অফ ইন্ডিয়া ভাৰতবৰ্ষৰ কোনো ৰাজ্যিক ভাষা নাই হয় না মনত ৰাখিব ভাৰতবৰ্ষৰ কোনো ৰাজ্যিক ভাষা নাই হিন্দী ইজ নট এ নেশনাল ল্যাঙ্গুয়েজ হিন্দী নেশনাল ল্যাঙ্গুয়েজ নহয় কিছুমান মানুহে কথা পাতাৰ সময়ত আমি গম পাওঁ আৰু বা আলোচনা কৰি থাকে দেখা পোৱা যায় যে হিন্দীক নেশনাল ল্যাঙ্গুয়েজ বুলি ভাবে যে কোশ্চেন আপোনাক দি দিব পাৰে যে হুইচ ল্যাঙ্গুয়েজ ইজ কনসিডাৰ্ড এজ দ্য নেশনাল ল্যাঙ্গুয়েজ অফ ইন্ডিয়া তো মনত ৰাখিব যে ভাৰতবৰ্ষত কোনো আজিলৈকে কোনো নেশনাল ল্যাঙ্গুয়েজ বুলি কোনো ল্যাঙ্গুয়েজ নাই হিন্দীক আমি অফিশিয়াল ল্যাঙ্গুয়েজ হিচাপে জানো যোনটো অফিশিয়াল পারপাসত ইউজ কৰা হয় নাইদাৰ দ্য কনস্টিটিউশন অর এনি অ্যাক্ট কোনো সংবিধানও নহয় আৰু আমাৰ কোনো মানে আইনৰ দ্বাৰা ডিফাইন্স দ্য ওয়ার্ড ন্যাশনাল ল্যাঙ্গুয়েজেস তো মানে ন্যাশনাল ল্যাঙ্গুয়েজ বুলি কোনো ডেফিনেশন ইয়াতে দিয়া নাই নেক্সট পইণ্টত মই দিছো নেক্সট পইণ্টত কি দিছো দ্য কনস্টিটিউশন ডাজ নট স্পেসিফাই এনি স্পেশাল অফিশিয়াল ল্যাঙ্গুয়েজ ফর দ্য স্টেট তো আমাৰ সংবিধানে ৰাজ্যৰ কাৰণে কোনো ধৰণৰ স্পেসিফিক্যালি কোনো কি হল অফিশিয়াল ভাষা বান্ধি দিয়া নাই তো এইটো ৰাজ্য সংবিধানে কৈছে ৰাজ্যবিলাকে যোনটো ভাষা কমফৰ্টেবল ফিল কৰে যোনটো ভাষাৰ মেজৰিটি বেছি ৰাজ্য স্টেটস আৰ ফ্ৰী টু এডপ্ট এন অফিশিয়াল ল্যাঙ্গুয়েজ কি কৰিব কৈছে যে ৰাজ্যবিলাকে নিজৰ কমফৰ্ট জোন হিচাপে ভাষাবিলাক নিজে স্বীকৃতি ল'ব পাৰে নিজৰ ভাষা এডপ্ট কৰিব পাৰে নেক্সট পইণ্টত দিছে the languages to be adopted by the state need not one of the those listed in the 8th schedule এটো আৰু এটা কথা মন কৰিব লগা আছে যে আমি যে 22টা ভাষা পাইছো হয় না আমাৰ 8th scheduleৰ 22টা ভাষা আছে ৰিজনাল ল্যাঙ্গুয়েজত এই 22টা ভাষাৰ ভিতৰত এই 22টা ভাষাৰ ভিতৰত কি হয় যে ৰাজ্যবিলাকৰ ভাষা যে 22টা ভাষাৰ ভিতৰত থাকিবলৈ হয় হেটো কম্পালসৰি নহয় হয় না কোনো এটা ভাষা এনেকুৱা ভাষা আছে যোনটো ভাষা আমাৰ এই 22টা ভাষাত বা 8th scheduleত মেনশন নাই হেটো সেই ৰাজ্যৰ কি হ'ব পাৰে অফিশিয়াল ল্যাঙ্গুয়েজ হ'ব পাৰে নেক্সটত লিখিছো যে ইংলিশ ইজ নট লিস্টেড ইন দ্য 22 schedule languages কৈছে যে আমি যে 22টা ভাষা পাইছো সেই ভাষাৰ ভিতৰত কিন্তু হিন্দীটো ইংলিশটো ইনক্লুডেড নহয় এজ পার দ্য 8th schedule অফ দ্য ইন্ডিয়ান কনস্টিটিউশন আৰু ইয়াতে দুটা ষ্টেট দিছো এটা হল অৰুণাচল প্ৰদেশ আৰু এটা হল নাগাল্যান্ড ঠিক আছে ভাৰতবৰ্ষত দুটা এনেকুৱা ষ্টেট আছে যোনটো হৈছে অৰুণাচল প্ৰদেশ আৰু নাগাল্যান্ড আর দ্য অনলি ষ্টেট হুইচ হ্যাভ ইংলিশ as their official language ইংলিশক নিজৰ অফিশিয়াল ল্যাঙ্গুয়েজ হিচাপে স্বীকৃতি দিছে এটা হৈছে আপোনাৰ অৰুণাচল প্ৰদেশ আৰু এটা হৈছে নাগাল্যান্ড হয় না মনত থাকিবনে এতিয়া তো কি কৈছে এটা অৰুণাচল প্ৰদেশ আৰু এটা কি কৈছে নাগাল্যান্ড কৈছে এতিয়া আমি আপোনালোকৰ ওচৰত এটা পিডিএফ আকাৰে এটা লিষ্ট বনাই দিছো যোনটো লিষ্টত আপুনি কোনটো ৰাজ্যত কি ভাষা চলে হেতু জানিবলৈ পাব আমি এই পিডিএফটো চাও সো প্ৰথমতে ইয়াতে মই দিছো এছামিজ কোনটো ষ্টেটত চলে এছামিজ আপোনাৰ ৰিকগনিশন ষ্টেট এটা হৈছে আপোনাৰ আসাম দেন অৰুণাচল প্ৰদেশ তো আসাম আৰু অৰুণাচল প্ৰদেশত কি হয় অসমীয়া ভাষাটোক স্বীকৃতি দিয়া হৈছে বেংগলী ক'ত আছে ওয়েস্ট বেংগল ত্ৰিপুৰা বড়ো ভাষা ক'ত চলে অসমত চলে ডগৰী দ্য অফিশিয়াল ল্যাঙ্গুয়েজ অফ জম্মু এণ্ড কাশ্মীৰ মনত থাকিব তো ডগৰী ভাষাটো ক'ত আছে জম্মু এণ্ড কাশ্মীৰত আছে গুজৰাটী ক'ত আছে দাদৰা নগৰ হাভেলী দমন দিউ এণ্ড গুজৰাট ঠিক আছে নেক্সট হিন্দী বহুত কেইটা ইয়াতে আছে আন্দামান নিকোবৰ বিহাৰ দাদৰা এণ্ড নগৰ হাভেলী ছত্তীশগড় গুজৰাট হাৰিয়ানা হিমাচল প্ৰদেশ ঝাৰখণ্ড মধ্যপ্ৰদেশ জম্মু এণ্ড কাশ্মীৰ মিজোৰাম ৰাজস্থান উত্তৰ প্ৰদেশ উত্তৰাখণ্ড এণ্ড ৱেষ্ট বেংগল নেক্সট আছে কানাডা ভাষাটো ক'ত আছে কানাডা ভাষাটো অফিশিয়াল ল্যাঙ্গুয়েজ কাৰ হয় কৰ্ণাটকৰ হয় কাশ্মীৰী ভাষা ক'ত আছে অফিশিয়াল ল্যাঙ্গুয়েজ কি হয় জম্মু এণ্ড কাশ্মীৰ এতিয়া আপোনালোকৰ ব্ৰেইনত এটা কনফিউজন আহিব পাৰে যে কাশ্মীৰটো ইয়াতো আছে আৰু কাশ্মীৰটো ডগৰী ভাষাও আছে তো এটা ষ্টেটৰ কি হয় দুটা তিনিটা ভাষা থাকিব পাৰে দুটা তিনিটা ভাষা ইহতে এডপ্ট কৰিব পাৰে অকৰ্ডিং টু দা ৰিজন যোনটো এৰিয়াত যোনবিলাক এৰিয়াত কি হয় মেজৰিটিটো বেছি থাকে সেইবিলাক এৰিয়াত কি হয় দুটা ভাষাও এডপ্ট কৰিব পাৰে যেনেকৈ অসমত আমাৰ কি আছে অসমত আমাৰ এছামিজ ভাষাও আছে অসমত আমাৰ বড়ো ভাষাও আছে বৰাক ভেলীত কিছুমান ঠাইত আমি কি পাও বেংগলী ভাষাও তাতে এডপ্ট কৰিছে নেক্সট আছে কোনকানি ক'ত আছে দাদৰা এণ্ড নগৰ হাভেলী দমন এণ্ড দিউ মহাৰাষ্ট্ৰ গোৱা কৰ্ণাটকা কেৰালা আৰু কেৰালাৰ কোনটো সাইডত দিয়া আছে দা কোনকান কোষ্ট মিথালী আছে বিহাৰ আৰু ঝাৰখণ্ড মালায়ালাম ক'ত আছে মালায়ালাম আপোনাৰ আছে
কেৰালা, লাক্ষাদ্বীপ, পণ্ডিচেৰী, মণিপুৰী ক'ত আছে? মণিপুৰত আছে, মণিপুৰী ভাষা একমাত্ৰ মণিপুৰতে আছে। মাৰাঠী, মহাৰাষ্ট্ৰ, গোৱা, দাদৰা নগৰ হাভেলী, দমন এণ্ড দিউ। নেপালী ক'ত আছে? ছিকিম আৰু ৱেষ্ট বেংগল, হয় না? ৱেষ্ট বেংগলৰ আৰু বেংগলী ভাষাটো ৱেষ্ট বেংগলৰ কি হয়? অফিচিয়েল ভাষা হয়, কিন্তু ৱেষ্ট বেংগলৰ কিছুমান এৰিয়া আছে, যেনেকে দাৰ্জিলিং হওক, যেনেকে আপোনাৰ গেংটক হওক, সেইবিলাক ঠাইত কি হয়? নেপালী ভাষাটো বেছি চলে। উৰিয়া, দ্য অফিচিয়েল লেংগুৱেজ অফ উৰিষ্যা। পাঞ্জাবী, দ্য অফিচিয়েল লেংগুৱেজ অফ পাঞ্জাব, চণ্ডীগড়। সেকেন্ড অফিচিয়েল ল্যাঙ্গুয়েজ অফ দিল্লি এন্ড হারিয়ানা, ঠিক আছে? তো দিল্লি এন্ড হারিয়ানার প্রথম অফিচিয়েল ল্যাঙ্গুয়েজ হচ্ছে হিন্দি, আর সেকেন্ডটো কি হইছে? পাঞ্জাবী। সংস্কৃত, হিমাচল প্রদেশ আর উত্তরাখণ্ড। সান্তালি, স্পোকেন ইন সান্তাল পিপল, মেনলি ইন ইউজড ইন দ্য ঝাড়খণ্ড এজ ওয়েল এজ দ্য স্টেট অফ আসাম, বিহার, ছত্তিশগড়, মিজোরাম, উড়িষ্যা, ত্রিপুরা, ওয়েস্ট বেঙ্গল। সিন্ধি ভাষা ক'ত আছে? গুজরাট আৰু ক'ত আছে? মহাৰাষ্ট্ৰত আছে। তাৰপিছত ইয়াতে লিখিছে তামিল ক'ত আছে? তামিলনাডু আৰু পণ্ডিচেৰী। তেলেগু ক'ত আছে? অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, পণ্ডিচেৰী। উৰ্দু ক'ত আছে? জম্মু এণ্ড কাশ্মীৰ, তেলেংগানা, ঝাৰখণ্ড, দিল্লী, বিহাৰ, উৰিষ্যা আৰু ৱেষ্ট বেংগল। তো ইয়াতে কৈছো অল টোটাল 22 ল্যাঙ্গুৱেজেছ মই দিছো। এই 22 ল্যাঙ্গুৱেজত মানে আমি যোনটো 22টা ভাষা পাইছো, এই যে 22টা আমাৰ অফিচিয়েল ল্যাঙ্গুৱেজ আছিলে, এই 22টা অফিচিয়েল ল্যাঙ্গুৱেজটো কোনটো ক'ত বেছিকৈ ইউজ কৰা হয়, সেইটোৰ আমি ইয়াতে নামটো মেনশ্যন কৰিছো। আশা কৰো ভিডিওটোৰ পৰা আপোনালোকে অলপ হলেও শিকিবলৈ পাইছে। যদি ভিডিওটো ভাল লাগে, ভিডিওটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো আজিৰ কাৰণে এইখিনিতে সামৰি মাৰিছো। ধন্যবাদ।